কি হৈছে দাদা? আপোনাৰ অভিযান চলাইছে বহুদিন ধৰি আপুনি কৰ ফাঁকি দিয়াৰ অভিযোগ চলিছে। বহুদিন ধৰি আপুনি কৰ ফাঁকি দিয়াৰ অভিযোগ উঠিছে, আজি অভিযান চলাইছে। কৰ ফাঁকিটো তেতিয়া চাবিত হ'ব, তেতিয়াতো হ'ব। মই কি কিন্তু আজি আপোনাৰ তাতে অভিযান চলাইছে কিহৰ কাৰণে? GSTৰ কাৰণে মই এটা কমপ্লেইন কৰিছোঁ GST। আপুনি কমপ্লেইন কৰিছে কি কি হিচাপত? কমপ্লেইন? কিবা এই শিৱা হালালকাই কিবা মানে হেৰি মানে এটা ইনপুট দি পেলাই আকৌ মানে বিলটো কৰি দিলে জিৰ'। কিন্তু আপোনাৰ ওপৰতহে অভিযোগ আছে বুলি কৈছে যে আপুনি এইটো এটা কাম কৰিছিলে। না এইটোতো আহিলে হ'ব না, এইটো চাবিত হ'লে হ'ব না। মই কি কিন্তু আপুনি মানি নলয় যে আপুনি কৰ ফাঁকি দিয়া বুলি? আমাৰ যে অভিযানটো চলি আছে সদগুৰু ইঞ্জিনিয়াৰ্ছ এণ্ড এলাইড প্ৰাইভেট লিমিটেড বুলি এটা কোম্পানী আছে। এইটো মেইন বিজনেছ হ'ল তেওঁলোকৰ ৰোড কনষ্ট্ৰাকশ্যনৰ কাম কৰে। তেওঁলোকে গভৰ্ণমেণ্টৰ ৱৰ্কছ কণ্ট্ৰেক্টৰ হয়। PWD আৰু NSIDCLৰ মেইনলি কাম কৰে। তেওঁলোকৰ GST যিটো প্ৰফাইল আছে এইটোত আমি এটা ডাঙৰ টেক্স ইভেশ্যনৰ মানে বিসংগতি পাইছোঁ। সেইটো কাৰণে আজি আমাৰ অভিযানটো চলোৱা হৈছে। শিৱ হাৰ্লালকাৰ সৈতে তেওঁলোকে এটা পথ নিৰ্মাণ কৰিছিল, তাত কিবা বিসংগতি পাইছে? একচুৱেলি তেওঁলোকৰ মেইন যিটো আমি ডিছক্ৰিপেঞ্চি পাইছোঁ, তেওঁলোকৰ যিটো যোৰহাটৰ পৰা জাজিলৈ যিটো 4 লেনিঙৰ কাম চলিছিলে, তাত তেওঁ শিৱ হাৰ্লালকাৰ বুলি এজন ৱৰ্কছ কণ্ট্ৰেক্টৰ লগত কাম কৰিছিলে একেলগে তেওঁলোকে। এইটো অলমষ্ট 258 ক্ৰ'ৰ্ছৰ প্ৰজেক্ট আছিলে। তো সেই পিৰিয়ডতে তেওঁলোকৰ যিটো GST প্ৰফাইল আছে তাত কিছুমান বিসংগতি বা কিছুমান ডিছক্ৰিপেঞ্চিজ আমি পাইছোঁ। এটা হিউজ এমাউণ্টৰ মানে গভৰ্ণমেণ্টৰ কৰ ফাঁকি বা কৰ এটা আমাৰ ৰেভিনিউ লছ হৈ আছে। সেইটো কাৰণে আজি আমি অভিযানটো চলাবলগীয়া হৈছে। এওঁৰ যিটো আপোনালোকে টকাৰ পৰিমাণ কৈছে সেই ভিত্তিত গ্ৰেপ্তাৰ কৰাৰো কিবা সম্ভাৱনা থাকিব পাৰে নেকি? চাওক, আমাৰ যিটো GST এজ পাৰ GST ল, যদি কোনোবা ব্যক্তিয়ে কোনোবা ব্যৱসায়ীয়ে 2 ক্ৰ'ৰ্ছৰ এবভ যদি কৰ ফাঁকি দিয়ে, আমাৰ এজ পাৰ GST আমি এৰেষ্ট কৰিব পাৰোঁ। আৰু সেই এমাউণ্টটো যদি 5 ক্ৰ'ৰ্ছৰ এবভ যায় এইটো নন বেইলেবল অফেন্সত পৰে। তো এতিয়া তেওঁ গোটেই ডকুমেণ্টছখিনি ভেৰিফাই কৰাৰ পিছত এমাউণ্টটো চাই ল'ম আমি কিমান এমাউণ্টৰ কি ওলায়। তো যদি আমাৰ এবভ 5 ক্ৰ'ৰ্ছত যায় আৰু তেওঁ যদি বস্তুটো পে'মেণ্ট নকৰে বা গভৰ্ণমেণ্টৰ একচেপ্ট নকৰে বস্তু, তেতিয়া আমি এৰেষ্ট প্ৰভিজন ল'ব পাৰোঁ। যোৰহাটৰ পৰা জাজি যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কৈছে, শিৱ হাৰ্লালকাও জড়িত আছিল। আপোনালোকে তেওঁৰ প্ৰতিষ্ঠানতো অভিযান চলাইছিলে। সেই প্ৰতিষ্ঠানটো সামৰিলে কেনেকুৱা ধৰণে তেওঁ কৰ দিছিল? তেওঁ চব যিটো আমাৰ লাষ্ট উইকত অভিযান চলিছিলে শিৱ হাৰ্লালকৰ প্ৰতিষ্ঠানটোত, তেওঁৰ GST প্ৰফাইলতো আমি বহুত বিসংগতি পাইছিলোঁ। আৰু সেইবিলাক বিসংগতি আমি যেতিয়া তেওঁৰ সন্মুখত প্ৰেজেণ্ট কৰিলোঁ, তেওঁ কিছুমান বিসংগতি তেওঁ আনচাৰ দিলে, ডকুমেণ্টাৰী এভিডেঞ্চ দিলে, কিন্তু কিছুমানৰ এগেইনষ্টত তেওঁ দিব নোৱাৰিলে। যাৰ কাৰণে তেওঁ 2.20 ক্ৰ'ৰ তেওঁ পে'মেণ্ট কৰিবলগীয়া আছে, টেক্স আৰু পেনাল্টি মিলাই। দুয়োজনে একেলগে কামটো কৰিছিল? সেইটো কাম দুজনে একেলগে কৰিছিলে, তেওঁলোকৰ এটা এগ্ৰিমেণ্ট হৈছিলে। এওঁৰ মুকেশ জালানৰ যিটো পৰিমাণ ধনৰ বা GST সেয়া তেওঁতকৈ বেছি আছে। এতিয়া যিটো আমি এওঁৰ একাউণ্টত যিটো ডিছক্ৰিপেঞ্চি পাইছোঁ, এমাউণ্টটো এটা হিউজ এমাউণ্ট পাইছোঁ। ইয়াৰ পূৰ্বেও তেওঁ তেনেকুৱা ধৰণৰ কিবা কামত তেনেকুৱা ধৰণে GST কিবা ফাঁকি দিয়াৰ অভিযোগ আছিল নেকি? GST ক্ষেত্ৰত আমি ইয়াৰ আগত পোৱা নাছিলোঁ, কিন্তু এইটো আমাৰ তেওঁৰ এগেইনষ্টত ফাৰ্ষ্ট অভিযান চলিছে। কিমান দীঘলীয়া হ'ব পাৰে অভিযান? চ' যেতিয়ালৈকে আমাৰ যিবিলাক ডিছক্ৰিপেঞ্চি এগেইনষ্টত আমি প্ৰপাৰ ৰিপ্লাই বা ডকুমেণ্টাৰী এভিডেঞ্চ নাপাওঁ, আমাৰ অভিযান চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।